নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্স ইউনিট 2 নাগৰিকত্ব আৰু অধিকাৰ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰৰ সমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বিভিন্ন প্ৰকাৰৰ লেখসমূহ লিখা। এনসাৰ: বন্দী প্ৰত্যক্ষীকৰণ, পৰামাধিদেশ, নিষেধাজ্ঞা, কৈফিয়ত তলবি আৰু উৎপ্ৰেষণ। কুৱেশ্যন নম্বৰ 2, নিৰ্দেশাত্মক নীতিসমূহৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ: ক. নিৰ্দেশাত্মক নীতিসমূহ অবাধযোগ্য। খ. নিৰ্দেশাত্মক নীতিসমূহ সামাজিক কল্যাণৰ লগত জড়িত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেণ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা। ধন্যবাদ। কুৱেশ্যন নম্বৰ 3, মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ: ক. সংবিধানৰ অপৰিহাৰ্য অংগ। খ. বিস্তৃত আৰু বৰ্ণনাযুক্ত। কুৱেশ্যন নম্বৰ 4, দুই প্ৰকাৰৰ সমতাৰ অধিকাৰ কি কি? এনসাৰ: ক. আইনৰ চকুত সকলো সমান। খ. নিয়োগৰ ক্ষেত্ৰত সম সুবিধা। কুৱেশ্যন নম্বৰ 5, দুই প্ৰকাৰৰ স্বাধীনতাৰ অধিকাৰ লিখা। এনসাৰ: ক. কথা কোৱা আৰু প্ৰকাশৰ স্বাধীনতা। খ. সংস্থা আৰু সংঘ গঠনৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 6, উচ্চতম ন্যায়ালয়ে জাৰি কৰিব পৰা দুই প্ৰকাৰৰ লেখ উল্লেখ কৰা। এনসাৰ: ক. বন্দী উপস্থাপন। খ. পৰামাধিদেশ। কুৱেশ্যন নম্বৰ 7, মৌলিক অধিকাৰসমূহৰ দুটা সীমাবদ্ধতা লিখা। এনসাৰ: ক. মৌলিক অধিকাৰসমূহ সীমিত। খ. জৰুৰীকালীন অৱস্থাৰ সময়ত অধিকাৰসমূহ বাতিল হৈ যায়। কুৱেশ্যন নম্বৰ 8, দুটা নিৰ্দেশাত্মক নীতি উল্লেখ কৰা। এনসাৰ: ক. সমাজ কল্যাণমূলক নীতি। খ. গান্ধীবাদী নীতি। কুৱেশ্যন নম্বৰ 9, নিৰ্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ দুটা পাৰ্থক্য লিখা। এনসাৰ: ক. মৌলিক অধিকাৰসমূহ বাধযোগ্য। নিৰ্দেশাত্মক নীতিসমূহ বাধযোগ্য নহয়। খ. মৌলিক অধিকাৰসমূহ কাৰ্যকৰী কৰাৰ বাবে নতুন আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন নহয়, কিন্তু নিৰ্দেশাত্মক নীতিসমূহ কাৰ্যকৰী কৰিবৰ বাবে আইন প্ৰণয়নৰ প্ৰয়োজন হয়। কুৱেশ্যন নম্বৰ 10, ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য লিখা। এনসাৰ: ক. সংবিধান মানি চলা। খ. ভাৰতবৰ্ষৰ ঐক্য সাৰ্বভৌমত্ব ৰক্ষা কৰা। কুৱেশ্যন নম্বৰ 11, অধিকাৰ বুলিলে কি বুজা? এনসাৰ: অধিকাৰ হ'ল কিছুমান সুযোগ সুবিধাৰ সমষ্টি যিবোৰে জনসাধাৰণৰ ব্যক্তিত্ব আৰু প্ৰতিভা প্ৰকাশত সহায় কৰে। লাস্কিৰ মতে অধিকাৰ হ'ল সেইবোৰ সামাজিক চৰ্ত যিবোৰ অবিহনে কোনো মানুহে নিজকে আৱিষ্কাৰ কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 12, মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ মাজত পাৰ্থক্য আলোচনা কৰা। এনসাৰ: নম্বৰ 1, মৌলিক অধিকাৰসমূহ বলবৎযোগ্য, আনহাতে ৰাষ্ট্ৰ পৰিচালনাৰ নীতিসমূহ বলবৎযোগ্য নহয়। নম্বৰ 2, মৌলিক অধিকাৰসমূহ সকলোৱে মানি চলাটো বাধ্যতামূলক, ইয়াক ভংগ কৰিব নোৱাৰি, আনহাতে নিৰ্দেশাত্মক নীতিসমূহ বাধ্যতামূলক নহয়। কুৱেশ্যন নম্বৰ 13, মৌলিক অধিকাৰৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ: নম্বৰ 1, মৌলিক অধিকাৰসমূহ চৰম নহয়, এইবোৰৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিব পৰা যায়। নম্বৰ 2, মৌলিক অধিকাৰসমূহ বলবৎযোগ্য, কোনো লোকে কোনো ব্যক্তিৰ মৌলিক অধিকাৰ ভংগ কৰিলে আদালতৰ দ্বাৰা পুনৰ বলবৎ কৰিব পৰা যায়।
Question number 14. নিৰ্দেশাত্মক নীতিৰ ভাগসমূহ কি কি? Answer. নিৰ্দেশাত্মক নীতিৰ ভাগসমূহ হ'ল অৰ্থনৈতিক, সামাজিক, গান্ধীবাদী আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা সম্বন্ধীয় নীতি। Question number 15. সমতাৰ অধিকাৰৰ ওপৰত চমুকৈ লিখা। Answer. সমতাৰ অধিকাৰসমূহ হ'ল Number 1. ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত এটা মৌলিক অধিকাৰ যিটো ভাৰতৰ সকলো ধৰণৰ নাগৰিকে ভোগ কৰিব পাৰে। Number 2. সমতাৰ অধিকাৰটো ভাৰতীয় সংবিধানৰ 14 পৰা 18 নং অনুচ্ছেদলৈ বৰ্ণনা কৰা হৈছে। Question number 16. গান্ধীবাদী নীতিসমূহৰ বিষয়ে চমুকৈ লিখা। Answer. Number 1. স্বায়ত্ত শাসনৰ গোট হিচাপে গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠা কৰা। Number 2. গ্ৰাম্য অঞ্চলত সহযোগিতামূলক আৰু ব্যক্তিগত ভিত্তিত কুটিৰ শিল্পৰ বিকাশ সাধন কৰা। Question number 17. ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য লিখা। Answer. Number 1. দেশৰ জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা। Number 2. দেশ মাতৃক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। Question number 18. ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদত সন্নিৱিষ্ট দুটা অধিকাৰ উল্লেখ কৰা। Answer. Number 1. বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ। Number 2. সংস্থা গঠনৰ অধিকাৰ। Question number 19. ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ দুটা লক্ষ্য উল্লেখ কৰা। Answer. Number 1. সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। Number 2. ভাৰতবৰ্ষক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। Question number 20. সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত পাৰ্থক্য লিখা। Answer. Number 1. সাধাৰণ অধিকাৰবোৰ সাধাৰণ আইনৰ দ্বাৰা সুৰক্ষিত আৰু বলৱৎ কৰা হয়। আনহাতে মৌলিক অধিকাৰবোৰ ৰাষ্ট্ৰৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত কৰা হয়। Number 2. সাধাৰণ অধিকাৰবোৰ সাধাৰণ আইন প্ৰণয়ন প্ৰক্ৰিয়াৰে বিধানমণ্ডলে সংশোধন কৰিব পাৰে। আনহাতে মৌলিক অধিকাৰবোৰ সংবিধান সংশোধনৰ দ্বাৰাহে পৰিৱৰ্তন কৰিব পৰা যায়। Question number 21. সুনাগৰিকৰ দুটা গুণ লিখা। Answer. Number 1. এজন সুনাগৰিক হ'বলৈ হ'লে তেওঁ ৰাষ্ট্ৰৰ নিজৰ কৰ্তব্যসমূহ ভালদৰে পালন কৰিব লাগে। Number 2. এজন নাগৰিক হ'বলৈ হ'লে দেশ আৰু সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগিব। Question number 22. দেশীয়কৰণৰ মাধ্যমত নাগৰিক হোৱা বুলিলে কি বুজা? Answer. নাগৰিকত্ব লাভ কৰা উপায়সমূহৰ ভিতৰত দেশীয়কৰণ পদ্ধতি হৈছে আন এটা। এই পদ্ধতিত যিকোনো বিদেশীয়ে কোনো এখন দেশত এক নিৰ্দিষ্ট সময় বসবাস কৰিলে সেইজন ব্যক্তিয়ে আবেদনৰ জৰিয়তে দেশীয়কৰণ পদ্ধতিৰ মাধ্যমত নাগৰিকত্ব লাভ কৰিব পাৰে। Question number 23. নাগৰিকত্ব হানি হোৱাৰ দুটা কাৰণ লিখা। Answer. Number 1. এজন ব্যক্তিয়ে বিদেশী নাগৰিকত্ব গ্ৰহণ কৰিলে নিজ দেশৰ নাগৰিকত্ব হানি হয়। Number 2. বহুদিন ধৰি নিজ দেশত অনুপস্থিত থাকিলেও নাগৰিকত্ব হানি হয়। Question number 24. নাগৰিকত্ব অৰ্জনৰ তিনিটা পদ্ধতি উল্লেখ কৰা। Answer. Number 1. জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব লাভ। Number 2. দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা নাগৰিকত্ব লাভ। Number 3. কোনো অঞ্চল অন্তৰ্ভুক্তকৰণৰ দ্বাৰা নাগৰিকত্ব লাভ। Question number 25. নাগৰিকত্বৰ দুটা বৈশিষ্ট্য লিখা। Answer. Number 1. নাগৰিকসকল দেশৰ স্থায়ী বাসিন্দা। Number 2. নাগৰিকসকলে দেশে প্ৰদান কৰা সকলো ধৰণৰ অধিকাৰ ভোগ কৰিব পাৰে। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল। তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই বুক তৈয়াৰ কৰিছোঁ।
যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো ডাউনলোড কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 99% কমন আহিছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা। ধন্যবাদ।